if 1 comma 2 4 comma y 4 comma y y okay চাওঁতে কি লিখা আছে আমাৰ 6 নম্বৰ কোৱেশ্চন হ'ল 1 comma 2 4 comma y x comma 6 and 3 comma 5 are the vertices are the vertices of a parallelogram. okay a b c d are Parallelogram. let vertices of a parallelogram Find x and y. find X and y. তাৰ কাৰণে ডাঙৰ প্ৰপাৰ্টি এটা জানিব লাগিব কি প্ৰপাৰ্টি জানিব লাগিব ইম্পৰ্টেণ্ট সেই প্ৰপাৰ্টিটো শুনিবি পেৰেলগ্ৰাম কেনেকুৱা হয় পেৰেলগ্ৰাম দেখিবলৈ এনেকুৱা হয় আৰু স্পেচিফিকেলি ক'বলৈ গ'লে ৰেক্টেংগল স্কুৱেৰ ৰম্বাছ এই তিনিটা একচুৱেলি পেৰেলগ্ৰামেই তাহাঁতৰ এটা প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটো কি তাহাঁতৰ ডায়েগনেল কেইডালে বাইচেক্ট কৰে ইটালে সিডালক কি কৰে মানে দুইডাল ডায়েগনেল লেংথটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু দুইটাই দুইটাৰ মিড পইণ্টত ইণ্টাৰচেক্ট কৰে ফৰ এক্সাম্পল ভালকৈ কাম হোৱা নাই অঁ এইডাল যদি মই ডায়েগনেল আঁকি দিওঁ এ পইণ্টটো চাবি নাম দিলোঁ মই এ বি চি ডি এই এ চিৰ এইটো মিড পইণ্ট বি ডিৰ এইটোৱে মিড পইণ্ট ডেট মিনছ এ চিৰ যিটো মিড পইণ্ট বি ডিৰো সেইটোৱে মিড পইণ্ট ঠিক আছে উই know diagonals of a parallelogram bisect each other. Let diagonals AC and BD bisect each other at O নহয় ওটো অৰিজিন হৈ যায় অ' নিদিওঁ পি দিওঁ কি দি দিলোঁ পি মানে এই পইণ্টটোৰ নামটো হৈছে আমাৰ মই তেতিয়াহ'লে ক'ব পাৰিমনে এই পি পইণ্টটো এ চিৰো মিড পইণ্ট পি পইণ্টটো কওক পাৰ্টিচিপেট কৰ পি পইণ্টটো ডি বি বা বি ডিৰো মিড পইণ্ট তেতিয়াহ'লে এ আৰু চিৰ কোঅৰ্ডিনেটছকেইটা ইউজ কৰি মিড পইণ্ট ফৰ্মুলা লগাই পেলাই যিটো মই আনচাৰ বা যিটো পইণ্টৰ কোঅৰ্ডিনেটছ পাম বি আৰু ডিৰ কোঅৰ্ডিনেটছকেইটা ইউজ কৰি মিড পইণ্ট ফৰ্মুলা লগালেও সেই আনচাৰটোৱে পাব লাগেনে মই এনেকৈ লিখিব পাৰোঁ তেতিয়াহ'লে এনেকৈ লিখক আচ্ছা চ' পি ইজ দ্য midpoint of both AC and BD. Go for it. Yes, sir. Hence, coordinates of midpoint of AC is equal to coordinates of মিড পইণ্ট অফ বি ডি এইটো ক'ব পাৰোঁ নাই মই কাৰণ দুইটা ছাইডৰে মিড পইণ্টটো একেটাই হয় খালি এ চি মিড পইণ্টৰ কোঅৰ্ডিনেট আৰু বি ডি মিড পইণ্টৰ কোঅৰ্ডিনেট ডিফাৰেঞ্চটোনো কি থাকিব দুইটা মিড পইণ্ট একেটাই নহয় জানো ঘূৰিব পাৰিছ যদি দুইটা লাইনৰ মিড পইণ্টটো ছেমেই হয় इससे निकालो फिर इससे निकालो आंसर तो सेम ही आएगा লগালগ ফৰ্মুলা বহাই মিড পইণ্টৰ ফৰ্মুলা কি আছিল কচোন এ চিৰ কাৰণে কবি দেই এতিয়া इन्हें मिड पॉइंट फॉर्मूला कैसे लिखो x1 plus x2 divided by 2 y1 plus y2 divided by इन्हें a और c কাৰণে কোন আছে a c কাৰণে কো ভালকে সারি 1 plus x divided by আৰু পিনে divided by ইয়াত কি হ'ব b আৰু d দেই 4 plus 3 divided by এপিনে কি হ'ব y plus divided by 2 তো কথাটা মন কৰিছে সিম্পলিফাই যদি কৰোঁ this is 1 plus x divided by 2 comma 2 plus 6 is 8 by 2 which gives us 4 plus 3 is 7 7 by 2 comma y plus 5 divided by 2 मन को कथा है ये 1 plus x divided by 2 इसका कुछ नहीं कर सकते 8 by 2 को 4 लिख सकते हो इसको 7 by 2 ही रखो
और साइड में y प्लस 5 डिवाइडेड बाय 2 মন করছুন দুটা কোঅর্ডিনেট সেম লিখা আছে দ্যাট মিন্স কি a x ৰ কোঅর্ডিনেট আৰু a x ৰ কোঅর্ডিনেট সেম হ'ব লাগিব সা 2,3 এইটো 2,3 হৈতে ইকুৱেল হ'ব তাহলে থৈ নাই 2,3 টু -2,3 হৈতে ইকুৱেল হৈ যাব দুটা সেম হ'ব লাগিব না তো মানে ইয়াৰ পৰা কি বুঝু সো a পার্টটো ইয়াৰ x পার্টটো হৈতে ইকুৱেল হ'বই লাগিব কাৰণ দুটা কোঅৰ্ডিনেটছে ৰিপ্ৰেজেন্ট কৰি আছে আৰু দুটা কোঅৰ্ডিনেট যদি মই ইকুৱেল এনেকৈ দি দিওঁ দ্যাট মিন্স এই দুটা সেমেই হয় বেলেগ একো মানে x ৰ কোঅৰ্ডিনেটটো x ৰ কোঅৰ্ডিনেট সেমেই হ'ব লাগিব দ্যাট মিন্স 1 plus x by 2 is equal to 7 by তলৰটো কি হৈ যাব Cancel. মন দি জানা প্লিজ ইয়াৰ 1 plus x by 2 this is the x coordinate এটো x coordinate আগফালে আছে দুইটা হৈ যাব আমাৰ ইকুৱেল হবে দুইটোৱে কি হৈ যাব ক্যান্সেল ইয়াৰ ওপৰত থাকি যাব কি 1 plus x is equal to x2 উলিয়াবলৈ কৰিম কি 7 minus 1 is equal to so x is equal to next এটা y কামটো কৰিব লাগিব 4 is equal to y plus 5 divided by 2 to এফালে আহিলে কি হৈ যাব into হৈ যাব that means 4 into 2 is equal to y plus 4 2 is 8 5 to এফালে আহিলে minus 5 হৈ গ'ল y থাকি গ'ল that means 3 is equal to y that means y is equal to x ৰ ভ্যালু 6 y ভ্যালু 3 হয় না এবাৰ চেক কৰি দে কনসেপ্টটো কি হয় লাগিলে প্যাৰালেলোগ্ৰামৰ দুডাল ডায়াগোনালে মিড পইণ্টত ইন্টাৰসেক্ট কৰে ঠিক আছে 85 5 is 425 হ্যাঁ হয় ঠিক আছে 68 এই জিরোত নমা আগো এতিয়া এটো 8 নহয় জানো এটো 68 8 হেৰি যা কৰিছা 8 যা কৰিছাচোন 85 8 যা কৰিছা কৰি 85 8 যা কৰিছা কৰি ওকে এইটো কোৱেশ্চন হৈ গ'ল তাহলে বুজি পালি এইটো কোৱেশ্চনৰ পিছফালে আৰু কিবা আছে নে খতম হৈ গ'ল নেক্সট কোৱেশ্চন কম এইটো কোৱেশ্চন আহে দেই এটা এইটো কোৱেশ্চন আহে এটা x এক্সিছৰ কোৱেশ্চনটো আহে x এক্সিছ যদি কাটে তাৰ x2 উলিয়াব দিয়ে তাই যে কৰিছিল লাষ্টত আৰু এই কোৱেশ্চনটো আহে নেক্সট কোৱেশ্চন কম Find the coordinates of a point A find the coordinates of a point A where AB is the diameter of the AB is the diameter of the circle. circle Whose center is 2. okay বাকিখন লিখি লৈছো বাকিখন লিখি লৈছো আৰু সাৰ্কেলটো ড্ৰ কৰি লওঁ লাগিলে আমাৰ সুবিধাৰ কাৰণে ধৰ সাৰ্কেলটা মই ড্ৰ কৰিছো এনেকৈ পাৰফেক্ট হোৱা নাই ফিৰ ভি কাম চলাও এইটো সেন্টাৰ হৈ গ'ল দিস ইজ এ বি ए पॉइंट टू उलियाब लगे मान के चल इसको x, y मान के चलो या कुछ भी मान लो ए टू होबो और सेंटर मान ले कुछ भी p मान ले और ये b पॉइंट मान ले डायमीटर तो क्वेश्चन आगे पढ़ी दिसो मुक पटके फाइंड द कोऑर्डिनेट्स ऑफ पॉइंट ए अपसर 2, -3. ना पूरा पढ़ोसो क्वेश्चन Find the coordinates of a point A हाँ where AB is the diameter of a circle. okay ab is diameter of a circle that's all Whose center is 2, which center p 2 comma -3 and B b 1, 4. 1 comma 4 बस उतना ही কিমান ইজি ডায়ামিটাৰ ডালৰ কথা গম পাওঁ যে এই সেন্টাৰটো ডায়ামিটাৰৰ একদম মাজত এক্স্যাক্টলি তো সেন্টাৰ ইজ দ্য মিড পইণ্ট অফ দি ডায়ামিটাৰ তো মই লিখিব পাৰোঁ যে উই নো সেন্টাৰ অফ আ সাৰ্কেল ইজ দ্য মিড পইণ্ট of the diameter hence p কিমান দিয়া আছে 2 comma is equal to ইয়াত চাবি দেই let a is equal to x comma ঠিক আছে
চা এতিয়া শুনিবি তো মিড পইণ্ট এনেকৈ দেখিবলৈ বাই মিড পইণ্ট ফৰ্মুলা কি পাম চা পি পইণ্টটো দিয়া আছে আমাক 2, -3 বি পইণ্টটো দিয়া আছে 1, 4 তো এই দুটাৰ মিড পইণ্ট হৈছে পি তো পি 2, -3 ইজ ইকুৱেল টু কি লিখিব পাৰিম x plus 1 ডিভাইডেড বাই ইপিনে আহিব y plus y plus 4 ডিভাইডেড বাই 2 এটা সিম্পলিফাই কৰি দে কাম খতম হৈ গ'ল যে 2 ইজ ইকুৱেল টু x plus 1 ডিভাইডেড বাই 2 পালোঁ আৰু ইপিনে -3 ইজ ইকুৱেল টু y plus 4 ডিভাইডেড বাই 2 2 যা 4 হৈ যাব x plus 1 আছে 1 2 ঠেলা মাৰি দে ইপিনে 4 - 1 x আহি গ'ল আনসাৰ হৈ গ'ল 3 ইজ ইকুৱেল টু x মানে x ইজ ইকুৱেল টু 3 আৰু ইপিনে কি পালোগে -3 into 2 y plus -6 is equal to y plus 4 -6 minus 4 is equal to y is equal to -10 hence coordinates of a are x to পালোগে 3, -10 correct নে হা বুজি পালি হেতু ক বেসিক্যালি একো না মিড পইণ্ট হল লাগিলা বেলেগ পালে গেল নাই লগা এইটো x1 y1 এইটো x2 y2 খালি তুমি x y বুলি লিখিছো না জানো ঠিক আছে গম পালি যদি বেছি কামোৰ লাগে এইটো তহঁতি x1 y1 ই ধৰি লবি তেতিয়া কি হ'ব এইটো x1 হ'ব এইটো y1 হ'ব এইটো x1 y1 x1 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 y1 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 ঠিক আছে আৰু তেতিয়া তোমাৰ আৰু এটা স্কোপ থাকিব তোমাতে তাতে হেৰি লিখি ল'ব পাৰিবি p x, y is equal to x1 plus x2 divided by 2 y1 plus y2 divided by মই ৰেকমেণ্ড কৰিম x1 ধৰি লওঁ ঠিক আছে x1, জেনেৰেলি আমি ফাৰ্ষ্ট পইণ্টটো x1 y1 ধৰো ন গম পালি ছোৱালী হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন কি কৈছে if a and b are কি নম্বৰ কুৱেশ্যন 8 নম্বৰ নহয় জানো a দিয়া আছে নাই এইটো কিমান দিয়া আছে ক আৰু b কিমান দিয়া আছে 2 - 4 उसके बाद find the coordinates of p okay okay two important question হয় দেই and কি দিয়া আছে ap is equal to 3/7 ab নহয় জানো এটা অবজার্ভ করবি হ্যাঁ 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 তো p lies on AB such that এইখিনি লিখিলোঁ গিভেন কেইটা লিখি লৈছোঁ দেই এতিয়া ইমাজিন কৰিবি হা A এটা পইণ্ট আছে B এটা পইণ্ট আছে এইকণতে P এটা পইণ্ট আছে এইটো কি দিয়া আছে AP is equal to 3/7 হ'লনে কি কৰিম চা AB তললৈ লৈ গুচি আহিলোঁ যদি তহঁতৰ এবাৰ ট্ৰায়েংগলছটো বা চিমিলাৰ ট্ৰায়েংগলছটো অলপমান বিপিটিটো কৰা মনত আছে তেতিয়া কাৰণে অকণমান সুবিধা হ'ব কাৰণ +1 -1 এটা কৰিছিলোঁ আমি হয়নে এতিয়া শুন আমাক জেনেৰেলি কি দি থোৱা থাকে জানো আমাক জেনেৰেলি AP বাই এই পাৰ্টটোক M বুলি কয় এই পাৰ্টটোক এইবাৰ কি দিয়া আছে AP বাই গোটেই ঠিক আছে কাইণ্ড অফ এতিয়া এই AP বাই AB টোৰ ভিতৰত আমাক লাগে কোনটো AP কণ লাগে নে AB কণ লাগে AB লাগে একচুৱেলি আমাক AP আৰু PB লাগে এই দুটাৰ ভিতৰত ইউজফুল কোনটো আছে আমাৰ AP ন মই সদায় কৈছোঁ লগাটো সদায় তললৈ ঠেলা মাৰি ল'বি ক'লৈ ঠেলা মাৰিবি ঠিক আছে কি কৰিম চা এতিয়া AB বাই AP কৰি দিলোঁ 3/7 টোক 7/3 কৰি দিব পাৰিম নে এই AB টো যে দেখিছ AB টো দুটুকুৰা মিলি বনিছে AP কণ লাগি বনিছে আৰু PB কণ লাগি বনিছে তো AB মানে AP আৰু P এই দুটা বস্তু চবাককে জইন হৈ গৈছে এতিয়া গোটেই AB টো পাই AP আৰু PB AP আৰু তেতিয়াহ'লে মই AB ৰ জাগাত AP plus PB লিখিব পাৰোঁনে দুটা জন্মে পাইছোঁ ন তো কি লিখি দিম চা মৰম পালি ল'ৰা তো AB ৰ জাগাত কি লিখিম চা
AP plus PB divided by AP is equal to 7/3 কথা এটা কওঁ না এইটো দুফাল কৰি দিব পাৰিমনে AP by AP plus PB by AP is equal to 7/3 কেনেবাকে AP কাটি যায় নি বাৰু কাটি গ'লে 1 টা পাম পিয়ৰলি 1 plus PB by AP is equal to 7/3 1 টো ঠেলা মাৰি লওকচোন ঠেলা মাৰিলে কি হ'ব কওক PB by AP is equal to 7/3 minus 1 আমি আনসাৰ পাম 3 কমন আহিব PB by AP 7 minus 3 PB by AP is equal to 4 by এতিয়া লাগে আমাক AP by PB হে লাগে উল্টিয়াই দে so AP by PB is equal to 3/4 This is we call generally m by n and m by n is given as 3 by. Now we are asked about the coordinates of P. M by n janu A coordinates B coordinates janu to obviously kuntu formula use korim section formula loga logi kibi de নহলি by section formula क्या मिलेगा हमको Px, y is equal to mx2 plus nx1 divided by m plus my2 plus ny1 divided by m plus n exactly किबा काल तो सुल खाने चलिस ये सिनेमा देखा है ओके चल Px, y अब बोलो m की जगह पे क्या बिठाओगे 3 into हाँ 3 into उसके बाद प्लस देके हाँ 4 into एग्जैक्टली -2 तलत আহিব 3 प्लस इधर आएगा फिर से 3 into -4 प्लस 4 into -2 तलत আহিব 3 प्लस हमको लास्ट में आंसर मिल जाएगा Px, y ऊपर आएगा 3 2 6 4 into -2 is -8 3 plus 4 is 7 इधर आएगा 3 into -4 is -12 4 into -2 is -8 3 plus 4 is 7 so we will left with -2/7 and -20/7 I don't know correct होइसे ने নাই চাই পেলাই দে ঠিক हाँ AP2 केले AP2 आसिलिस মানে এক্স্যাক্টলি কখন ফে বুঝতে পারলি খাবড় এগুলো খাবড় দেখ না খাবড় যদি ট্রায়াঙ্গল মনত আছে তেতিয়া বুঝি পালি হেতেন AP by PB আমাক লাগে কি কি ৰেশিও AP আৰু ইয়াত AP আৰু PB ৰ কোনটো বস্তু আছে AB আছে আমাক লাগে AP আৰু তো ইয়াত AP আৰু PB ৰ কোনটো বস্তু আছে অলৰেডি থকা বস্তুটো সদায় তললে কৰি লবি কাৰণ স্যার একো নাই AB ক তই ইনেও AP plus PB ভাগিব পাৰিলেহেঁতেন তলত ভঙা হলে আমি কুছ কৰিব নোৱাৰো একো কৰিব নোৱাৰো ওপৰত ভঙা হলে আমি দুফাল কৰি দিব পাৰো তলত যেনিবা AB ৰ জায়গাত AP plus PB লিখিলিহেঁতেন কিনো কৰিলেহেঁতেন তাৰপিছত একো কৰিব চান্স থাকে জানো তো য়েছ এটা কাম কৰিব পাৰিবি সেইটো দেখাইছো ৰ এইখন বুজি পাইলি ন
এটা কাম কৰিব পাৰি, সেইটো হৈছে এইটো চা, সেইটো হৈছে এচা कर सकते हो, উল্টাব নালাগে দে, উল্টাব নালাগে এনেকৈ চা, উল্টাব নালাগে দে বাৰু। এইটো এ পি আছে ন, এ বিৰ জেগাত কি লিখিম এইটো ক খালি, এ বিৰ জেগাত, এ পিৰ জেগাত কি লিখি, এ পি লাগে আমাক, একজেক্টলি এ পি প্লাছ, এতিয়া তই নিজে ভাবিচোন কি কৰিব পৰা যায়, কৰিব কিবা এটা কাম, এটাই কাম কৰিব পাৰি, কি কৰিব পাৰিব, একজেক্টলি ক্ৰছ মাল্টিপ্লাই, এ পিলে কোন আহি যাব 7, 7 এ পি আহি যাব, আৰু 3 লগত কোন গুচি যাব, এই ছোৱালীকেইজনী চাই যা দেই, ক্ৰছ মাল্টিপ্লাই মাৰি দিলোঁ, 7টো ইয়াৰ লগত গ'ল, 3টো ইহঁৰ লগত আহি গ'ল, 7 এ পি থাকিব দে, 3টো ডিষ্ট্ৰিবিউট কৰ, 3 এ পি প্লাছ 3 পি বি। এতিয়া ঘটনা এটা ক, এ পিটো এফালে লাগে হয়নে, 7 এ পি মাইনাছ 3 এ পি ইজ ইকুৱেল টু 3 পি বি। এইটো 4 এ পি থাকি গ'ল, 3 পি বি থাকি গ'ল, এ পিৰ তললৈ মই পি বিক নমাই আনিলোঁ, আৰু 3 তললৈ মই ये भी कर सकते हो, वो उल्टा पुल्टा ना करके, जने कर ओ को मा हो गल एटु करू गुसि जा बाकी আগবল নেক্সট 9 নম্বৰ কোৱেশ্চনটো ক Find the coordinates of the points which divide the line segment joining ओके A -2, 2, a minus 2 comma 2. ओके के নম্বৰ কোৱেশ্চন 9 নম্বৰ Oh, a দিয়া আছে -2 2 and B is 4, 8. ओके Into 4 equal parts. ओके इन 4 इक्वल पार्ट्स a comma b लेट सा a এটো b এভাগ দুভাগ তিনিভাগ এবিনে চাৰিভাগ আনকে চল এটো a পইণ্ট এটো b পইণ্ট এটো p পইণ্ট এটো q পইণ্ট এটো r পইণ্ট হয়নে ট্ৰাইসেকশন কোৱেশ্চনটো কৰা মনত আছে এক্স্যাক্টলি সেই দুটো কাম কৰিব ঠিক আছে p পইণ্ট উলিয়াবলৈ কি ৰেশিও লম কোৱা না
ओके चल क्वेश्चन बोल दे फिर फाइंड द एरिया ऑफ द रोम्बस करे Rhombus, if its vertices are ये हेरो तो डिवाइड কৰি থৈছ দেখাৰ আনসাৰ পাই দে 58 58 बोलो 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 क्वेश्चन बोलो गिवन vertices of a rhombus को if its vertices are 3, 0, 3, 0 4, 5, 4, 5 -1, 4, C minus 1, 4 -2, -1. minus 1 হয় নে কি কৰিব লাগে এতিয়া বাস এটো এটো okay do you know what is the formula for the area of the rhombus half into diagonal কেটা multiplication ইটো আছে হিন্দি ওটা পড় ঠেলা ও শুন এটোত হ্যাঁ এটোত সেকশন ফর্মুলা ইউজে নহয় প্রথম কথা কি ফর্মুলা ইউজ হ'ব জানো ডায়াগোনাল কেটা লেংথ কেটা লাগিব না আমাক বেসিক্যালি লেংথ কেটা লাগিব কি ফর্মুলা মান A B C D तो A B exactly AC লাগিব আৰু BD লাগিব হা হা বই বল ডিসটেন্স ফর্মুলা কল দে হেন্স ডায়াগোনাল AC কিমান হ'ব ৰুট অফ আপনা কৈ যা এ ৰ ক এ হেবু ক'ব নালাগে ডাইৰেক্ট ফৰ্মুলা -1 whole square plus 32 লিখিও তো আকৌ 4 ৰুটটোৱে উলিয়াব লাগিব 32 হয় তাতকে তই 2 * 16 লিখিলে না হঠাৎকৈ উলিয়াই দিব পাৰিবি থাক তই কি কৈছ গম পাৱ তই 32 লিখিলি হয় নাই আকৌ এইটোৱে লিখিব লাগিব ৰাস্তা কৰিবলৈ 4 ৰুট 2 কেনেকৈ পালি ক'বা মুখস্থ তুমি এক্সামত থৈ না মুখস্থ দেখাওগে মেথছ सा रूट ओवर কি আছে ক -2 a to b d d পা b কর -2 -4 होल स्क्वायर प्लस कितना मिलेगा -6 का होल स्क्वायर -6 का 36 प्लस 30 2 into 30 6√2 units area of rhombus AB half into AC or AC into half AC can palu BD can palu 4 6 जा 24 1/2 to আছে দেই আৰু √2 মাল্টিপ্লাই হলে কিমান 2 a2 to a2 to 24 এৰিয়া ন ঠিক আছে ও হ্যাঁ হ্যাঁ কি হ'ল এৰো এৰিয়াছ ৰম্বাছৰ ফৰ্মুলা কি আছিলে তই কৈছো হিন্দী দি আছে আছে বুলি তই মোক কৈছো হিন্দী আছে বুলি তই কৈছিলি হিন্দী আছে বুলি তই কি হিন্দী আছে বুলি কৈছিলি সেইটো ইউজ কৰিলি নাই চাইড আছে কি লাগে তোক ৰম্বাছ বুলি চা ৰম্বাছ বুলি আইডেণ্টিফাই কৰিব থৈ না গৈছে যে চাৰিটা চাইড উলিয়াব লাগিব ডায়াগোনাল উলিয়াব লাগিব সেই আগৰ এক্সাৰসাইজৰ কুৱেশ্যনটো उसमें दिया हुआ था व्हाट द टाइप ऑफ क्वाड्रिलेटरल डिस्टेंस तो क्वाड्रिलेटरल को साइड कोने दिया আছে গোটে চাৰিটা সাইড উলিয়া ডায়াগোনাল উলিয়া তাৰপিছত তাৰপিছত আইডেন্টিফাই কৰি ইট স্কোয়াৰ ৰেক্টেংগুল অৰ ৰম্বাস ঠিক আছে ইয়াত সিধা সিধি ৰম্বাস কৈ থোৱা আছে আৰু গোটে চাৰিটা কোঅৰ্ডিনেটস দি থোৱা আছে ডায়াগোনাল কেইটা উলিয়া হাফ ইনটু দুটা ডায়াগোনাল মাল্টিপ্লাই কৰি আনসাৰ খতম নেক্সট কোৱেশ্চন কৰিব নালাগে ঠিক আছে পানী লৈছোঁ
if the line segment joining the points A 3, 2 A, एक सेकंड रुक जा हाँ लिखली এটা লিখ we know perimeter length perimeter is equal to ফর্মুলা কি আছিল লিখ ওই ক কি কৈছ If the line segment joining the points A 11 কৈছ ন a কিমান 3, 2 3,2 B is 5, 1 b is 5, 1 हाँ is divided at a point P. is divided at point P. AB is divided. AB is divided at point P. In the ratio 1:2. It at P in M is to N 1 is to 2. हाँ And it lies on the line. हाँ And it lies on the line. हाँ वो obviously 3x minus. And it lies on the line. oh and it lies and P lies on The line line 3x minus 18y हाँ plus k. is equal to 0 Then the value of k is. শুনো বে এটা লাইনক চেপ্টাৰ 3 মতে কিহেৰে বুজায় লিনিয়াৰ ইকুৱেশ্যনছে বুজায় এই লিনিয়াৰ ইকুৱেশ্যন দেখিছ ন এটা লাইন বুজাইছে এডাল লাইনত কিমান সোপা পইণ্ট থাকিব পাৰে ইনফাইনাইট এটা পইণ্ট থাকিব পাৰে এই পিটো যে দেখিছ পি পইণ্টৰ কোঅৰ্ডিনেটছ আনচাৰ ওলাবনে পি এটা আনচাৰ ওলাব পিটো এ বিৰ মাজত ক'ৰবাত আছে আৰু পি আনচাৰ ওলাব সেই পইণ্টটো অকল কি এ বি লাইনডালত থাকিব পাৰে নি বেলেগ লাইন কাষত থাকিব পাৰে ন তো এই পি পইণ্টটো আমাৰ এই লাইনডালত আছে বুলি মানে পি পইণ্টৰ এক্স আৰু ৱাই কোঅৰ্ডিনেটছ ওলা কি চাই আছ ঐ শ্বেয়াৰ কৰ না বুকখন প্লিজ শ্বেয়াৰ কৰি ইহঁৰ লগত পাহৰি থাকিলোঁ ক'বলৈ মানে পি পইণ্টৰ যোনটো আনচাৰ ওলাব সেই আনচাৰটোৱে এই লাইনডালৰ এক্স আৰু ৱাই কোঅৰ্ডিনেটকেইটাক ছেটিছফাই কৰিব কাৰণ সেই পি পইণ্টটো ইয়াত আছে বুলি কৈছে पहला बात एक काम करते हैं पी पॉइंट का कोऑर्डिनेट्स निकालते हैं ऑब्वियसली घिसा पिटा फॉर्मूला बाय सेक्शन फॉर्मूला पी एक्स कमा वाई इज इक्वल टू साइजा एम एक्स टू प्लस एन एक्स वन डिवाइडेड बाय एम प्लस एन और एम वाई टू प्लस एन वाई वन डिवाइडेड बाय एम प्लस एन ओके एम माने किमान वन इंटू एक्स टू माने किमान 5 2 into 3 divided by 1 plus 2 m মানে হৈছে 1 y1 y2 মানে হৈছে -1 n মানে হৈছে 2 into 2 divided by 1 plus 2 ধৰা হৈ গ'ল চাও এইটো পেৰিমিটাৰ দেখা নাছিল কি লিখা আছে তো লেংথ বুলি ক'লো কেলে ধৰিলি হেতু এটা লিখ 2 into l plus b is equal to 58 লিখ 2 into l plus b is equal to 58 এটা লিখ 2 into l plus b ওই সাইজা বেলেগ কথা নাপাতিবি সাইজা দেই 5 1 5 2 3 6 divided by 3 minus 1 into 1 minus 1 2 2 4 1 plus 2 is 3 ওপৰত আহিব আমাৰ 5 plus 6 is 11 by 3 আৰু ইয়াত আহিব আমাৰ 3 by 3 কাটি গ'ল 1 that means 11 by 3 আৰু 1 এই পইণ্টটোৱে কাক ছেটিছফাই কৰে বুলি কৈছে এই পইণ্টটোৱে ইয়াক p so p 11 by 3 comma 1 lies on 3x minus 18y plus k is equal to 0 ইয়াৰ मतलब কি x ৰ জায়গাত 11 by 3 বহাই দিব পাৰো y ৰ জায়গাত 1 বহাই দিব পাৰো k is equal to 0 কৰি দিব পাৰো 3 কেনসেল গুচি গ'ল 11 দে 11 থাকি লাগে -18 on 18 থাকি লাগে ইপিনে k থাকি গ'ল is equal to 0 11 minus 18 is -7 plus k is equal to 0 k is equal to -7 इफाले गोले होबो plus k is equal to एक बार आंसर चेक करके दे यहाँ तो ऑप्शन ही नहीं है. दिखा कुछ गड़बड़ कर दिया तो फिर मैंने कुछ गड़बड़ किया होगा दिखा तो 5 -1 বুলি কেলে কৈছো মোক हाँ this is 5 by तो it will be हाँ
3 18 কিমান টাইম যাব 6 6 times. times. So what will be there? 11 minus 30 plus k is equal to 0. Answer is minus 19 plus k is equal to 0. K is equal to 19. আছে নে ঠিক আছে ওকে কোম্পালি P divides the line segment joining the points. point P divides the line segment joining the points A 2, 1. P coordinates दिया है आइडिया नो Idea. A 2 comma 1. A is डुअल नंबर क्वेश्चन ना A 2 comma 1. उसके बाद B 5, minus 8. 5 comma sure Yes, it's minus. और उसके बाद Such that हाँ सच दैट AP by AB is A AP by AB is equal to 1 by 3. 1 by 3. अब क्या निकालना है If P lies on the line, A B no. 2x minus okay P lies on the हाँ P lies को 2x minus y 2x minus y plus k plus k is equal to 0. हाँ k का value find करो. ओके सेम ঘিচা পেটা কুৱেশ্যন খালি এইটো আৰু অকণ বেছি কমপ্লেক্স কৰি দিলে তো এইটো বনাই ল'ব লাগিব বেলেগ কাম নাই তো কি কৰিম চা এ পি বাই এ বি ইজ ইকুৱেল টু 1 বাই 3 কি কৰিম চা এ বি জেগাত মই আকৌ লিখিম এ পি প্লাছ পি এ পি ইনটু 3 হৈ গ'ল হয়নে আৰু 1 ইনটু এ পি প্লাছ পি বি পালোঁ কি আছে 3 এ পি ইজ ইকুৱেল টু এ পি প্লাছ পি বি এ পি টু ইপিনে গুচি আহিলে 3 এ পি মাইনাছ এ পি ইজ ইকুৱেল টু পি বি 2 এ পি ইজ ইকুৱেল টু পি মানে কি এ পিৰ তললৈ মই পি বিক আনিব পাৰোঁ এনেকৈ আনতে খালি ইয়াত একো নাই মানে 1 এটা বাছি 1 বাই 2 ঠিক আছে होएगा तो ए पी बाई बी कैन पालू 1 बाय माने m इज टू n पालू मैं 1 इज टू तो अभी फिर से सेक्शन फॉर्मूला लगाओ बाय सेक्शन फॉर्मूला की पाम p x, y इज इक्वल टू m x2 plus n x1 divided by m plus m y2 plus n y1 divided by sao को 1 into 5 plus 2 divided by रास्ते को 1 into plus 2 into 1 plus ऊपर में आएगा तेरा 5 plus 4 divided by 3 minus 8 plus 2 divided by 3 आंसर पाम हमें 5 plus 4 is answer 9 by 3 एपिने होगा minus 6 by 3 answer is 3 minus 2 answer is 3 minus 2 आओ की दिया है p x, y according to question p3 minus 2 lies on 2x minus y plus k is equal to that means 2 into 3 minus y আছে ন minus 2 plus k is equal to 0 ভুলটো ইয়াত 2 বহাই দিবি দেই y জেগাত কি আছে minus 2 হ'ব ঠিক আছে
2 3 are 6 plus 2 plus k is equal to 0. Hopefully k is equal to minus 8 ওলাব লাগে আছেনে? k is equal to minus 8 আছেনে? হ্যাঁ এইবিলাক ডিভাইড লাইন বুলি কয় নেকি? অঁ L plus 10 implies the वो बचकर देखो L plus 10 is equal to 10 हाँ 29 10 to ইপিনে কি হৈ আছে ইপিনে আহিলে কি হ'ব কৈ দে L is equal to ঐ কুৱেশ্যন बताओ নিশ্চয় এক ছেকেণ্ড মই ফোনটা কৰি দিছোঁ এক ছেকেণ্ড ঐ ক হা L is equal to 29 हाँ ঐ কুৱেশ্যন ক নেক্সট Radha has a field PQR. কুৱেশ্যন ক চকুমুদি কৈছিল নেকি সেইকাৰণে ভুল হৈছে এই লেংথটো উলিয়াব লাগে কুৱেশ্যনটো ক কি ক'লি অঁ পি কিউ আৰ এছ নেকি ট্ৰাইংগল ফিল্ড অঁ শুনিল ছোৱালী হ'ল শুনিল হা 90 ইউনিটটো কুछ बोलोगी ना হ্যাঁ ক ক ক আর কি কি হ্যাজ এ ফিল্ড পি কিউ আৰ এখন ট্ৰাইংগল ফিল্ড হয়নে ওকে মানে এনেকুৱা হয় নাই এনেকুৱা তাৰপিছত এইটো কি পইণ্ট এইটো কি পইণ্ট এইটো কি পইণ্ট তাৰপিছত কি ক'লে okay 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 inside the field okay for growing wheat. AQBC এনে কারা মানে এই রয় না এই পয়েন্ট কি কিউ বি ওকে তাৰপিছত And the remaining for growing vegetables. ওকে মানে এইখনক কি কৰিবলৈ গ'লে কি হা Wheat. ওকে এইখনক হুইট কৰিব সি আৰু ভেজিছ হয়নে তাৰপিছত In the field, অঁ there is a pole marked as O. অঁ Now, based on the above information, answer the following questions. আরে ইয়াতে ওর আছে হয়নে ওকে ক এটা ক Taking O as the origin, ওকে coordinates of B are minus 200, 0. X of -200, বি কোঅর্ডিনেটস কিমান লিখা আছে ছোৱালী and Q No. are 200, 0. দিস ইজ 200,
তেতিয়াহ'লে মানে এইটো বুজি পাইছনে যে অ'ৰ পৰা কিউলৈ 200 আছে, অ'ৰ পৰা বিলৈও খালি দুটা অপ'জিট ছাইডত আছে, মানে অ' ইজ দ্য মিড পইণ্ট অফ বি কিউ কাইণ্ড অফ। অ'কে, What are the coordinates of ওলাক এটা বুজি পাৰিলে কথাটো? অ'কে, হয় coordinates of A and C? চিধা ডাইৰেক্ট সেইটো কুৱেশ্যন হৈছে নেকি? A and C coordinates की. ये सिंपल ना, A 0. ना 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 सुन ले पहले, ये स्क्वायर फील्ड था ना, तो ये अगर इधर कितना, ये 200 है ना, ये भी 200 है ना, तो पूरा कितना होएगा, पूरा ये तो 400 होएगा ना, तो ए पार्ट ए लेंथ तो 400 हो लगे ना। तो मन कर पहले यहाँ पे कितना आ रहे हो, 200 आ रहे हो, ऊपर कितना जा रहे हो, 400 जा रहे हो, तो क्या इसका कोऑर्डिनेट 200, 400 नहीं होएगा? और इसका सोचो, पहले -200 आ रहे हो, फिर ऊपर 400 जा रहे हो, तो -200, सही है ना? बोला गो नेक्स्ट। What is the area of square? স্কোয়ার ইজ ইকুয়াল টু 400 ইউনিটস হয় না? এরিয়া হব সাইড ইনটু 400 ইনটু 400, আনসার ইজ 160000 স্কোয়ার ইউনিটস। আছে না আনসার? আছে? What is the length of আনসার আছে না? পাছত মিলাবই লাগিব নহয়? অকণ চাইজ আছে, ঠিক আছে? অক What is the length of diagonal BA? লেংথ অফ ডায়াগোনাল, BA. অঁ লেংথ অফ ডায়াগোনাল কি হেৰি লগাই দিব আকৌ, ডিষ্টেঞ্চ লগাই দিব। Oh. বি এ মানে কি কয়, এৰ পৰা বি কেইটা মাইনাছ কৰিব লাগে, 200 মাইনাছ, এক্সেক্টলি 200 মাইনাছ -200 হোল স্কুৱেৰ প্লাছ 400 মাইনাছ 0, 400 মাইনাছ 0 হোল স্কুৱেৰ। আনচাৰ ওলাব আমাৰ এইটো 400 ওলাবনে? 400 স্কুৱেৰ প্লাছ 400, আনচাৰ হ'ব আমাৰ 161000, আকৌ 160000, মানে আমাৰ ওলালে 2, সেইখন কেলৈ কৰি আছোন, বাদ দে, 2 ইনটু 400 স্কুৱেৰ বুলি লিখিব পাৰি নি? 400 স্কুৱেৰটো আছে ৰুটৰ ভিতৰত, বাহিৰটো 400 বুলি ওলাব না, 400 ৰুটটো ইউনিটছ, ঠিক আছে নে? নেক্সট, If C divides RP ইফ চি ডিভাইডস আৰ পি in the ratio K is to 1. ইন দ্য ৰেচিঅ' কে ইজ টু 1, What is the value of K where point P is 200, 800? 200, 800. আৰটো দিয়া আছে নে? R to idea. আৰটো নাই দিয়া, অ'কে। এইখনকে বুজি পাৰিলি নে? Yes. ৰেশ্মা বুজি পালি এইখনলৈকে? চিয়'ৰ তোৰ বুজি পোৱাটো এইটো কেলৈ হয়? ভয় লাগি থাকে পাৰিলে নাই বুজি? অ'কে, কিবা খেলি মেলি সুধিবি দেই, অঁ তহঁতৰ এইকেইটা কুৱেশ্যন নাই যে, অকণমান ये है केस बेस्ड क्वेश्चन थोड़ा सा, जो तुम्हारे में आता है, इनमें नहीं आता है, लेकिन इनमें भय लगे सिंहर पेपर केने काटिब কিতাপি সলাই দিছে বাপেকে। তহঁতৰ এইবোৰ নাছিল ন, তোক বুজাইছে ন, দুটা চেপ্টাৰটো কাটি দিলে, চৰি হেৰি কাটিছে, কনষ্ট্ৰাকশ্যনটো কাটি দিলে, কাটি পেলাই হেৰি ঘূচালে এবাৰ, এই কি বুলি কয়, কি হাইট এণ্ড ডিষ্টেঞ্চটো ঘূচাই দিলে, এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰিটো অপশ্যন আছিলে, এই বস্তু ঘূচাইছে সিহঁতৰ। হা অঁ টান নহয় পিছে, বাৰে বাৰে মই বহুতবাৰ ৰিপিট কৰিলোঁ যে আচলতে সেইকাৰণে। ঐ ইধৰ দেখ, তই ফোন পালি নে দেহা? কলি
c2 minus 200 400 এইটো হ'ব k k into x2 মানে k into 200 হয়নে প্লাস 1 into 1 divided by k plus इधर उधर k আহিব আকৌ k plus 1 আহিব খালি k into এবাৰ y কিমান 800 তো ডাইৰেক্ট মই 800 কে লিখিছো দেই প্লাস 1 into y1 মানে y1 হয়নে এটা মন কৰা কথা এটা কি পাম বিছা minus 200 is equal to 200k plus x1 divided by k plus 1 হয়নে আৰু হ্যাঁ r2 মই উলিয়া নাই নি r2 মানে r2 দিয়া আছে নি ভাবছাচোন আচ্ছা p কোঅর্ডিনেটস দিয়া আছে q c কোঅর্ডিনেটস দিয়া আছে আৰু এপিনে r টা দিয়া আছে না কৈছে যে pr ডালক c পইণ্টটোৱে k মানে সৰি pr নহয় rp ডালক c পইণ্টটোৱে k 1 কোঅৰ্ডিনেটত ভাগ কৰিছে কি উলিয়াব লাগে তেতিয়াহ'লে আমি ভ্যালু অফ k উলিয়াব লাগে কি উলিয়াব লাগে k ভ্যালু উলিয়াব লাগে আৰু কোঅৰ্ডিনেটসটো দিব লাগিছিলে পিছে নিদিলে কেনেবাকে পিছফাল আনসাৰটো কিয় দিয়া আছে আনসাৰ কোৱাচোন মোক এবাৰ k ভ্যালু কি বুলি দিয়া আছে হা লাষ্টৰ আনসাৰটো কি দিয়া আছে k is equal to হ্যাঁ नाम ये मेरा एक दफा तो ले हाजिर हो जाऊंगा मैं तेरी फिर में हुआ सबको तेरी बोला जैसा कि ওই লাস্টৰ কোৱেশ্চন মোক কনফিউজ হৈছে মই ফিগাৰ আউট কৰি নেক্সট কোৱেশ্চন কৰিম ঠিক আছে ওকে কোৱেশ্চন ভুল নহয় বনাব দিয়া